হেল্ল' গাইজ, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক কৈছিলোঁ যে মই আজি ভিডিঅ' আপলোড কৰিম বুলি। গতিকে আজি এবছৰমানটো দিয়াই নাই, কালি ভিডিঅ'ত আপোনালোকে গম পাইছেই। গতিকে আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু হাঁহৰ বিষয়ে আজি ক'ম, হাঁহ কেনেকৈ পুহিব লাগে আৰু কেনেকুৱা ঠাইত ৰাখিব লাগে, কি কি সামগ্ৰী লাগে, এইবিলাক চব ক'ম। আৰু পুখুৰী নোহোৱাকৈনো কেনেকৈ ৰাখিব পাৰি হাঁহ, কাৰণ হাঁহটো পানীতে থাকে, গতিকে পানীটো প্ৰয়োজনেই। গতিকে কেনেকৈ কি কৰিব পাৰি, কি কি সামগ্ৰী লাগে, সকলোখিনি ক'ম। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আপোনাৰ প্ৰথম কথাটো হ'ল আপুনি হাঁহ পোৱালি আনিব। অনাৰ লগে লগে আপুনি ধৰক 20টা আনিলে, 30টা আনিলে, 50টা আনিলে বা হাইষ্ট 100টা আনিলে। তো 100টা আনিলে বা 50টা আনিলে, কিন্তু আপুনি ৰাখিবলৈ এডোখৰ ঠাই লাগিব। আৰু সেই ঠাইডোখৰ আপুনি কেনেকৈ বনাই ল'ব নিজৰ কম খৰচত। এতিয়া আপুনি প্ৰথম অনা দিনাৰ পৰা এসপ্তাহ বা 10 দিনলৈকে আপুনি 10 বাই 10 ফুটৰ এটা ৰুমতো আপুনি ৰাখিব পাৰে, সৰুকৈ বনাই কম খৰচত। আপোনাৰ কাৰণ 10 বাই 10 ঘৰটো বনাব গ'লে চাপৰকৈ আপোনাৰ খুব বেছি টকা 1000 খৰচ হ'ব। আৰু আপুনি এইটো নাভাবিব যে মই 50টা পোৱালি লৈ আহিছোঁ, আনি পেলাই মই ঘৰটোত 1000 খৰচ কৰিছোঁ, মেডিচিন 1000, আকৌ বস্তুবিলাক 1000, সামগ্ৰীবিলাক। তো তেনেকৈ নাভাবিব। আপুনি আৰু এটা পদ্ধতিত কৰিব পাৰে। আপুনি ঘৰটো নবনালে ধৰক, কিন্তু আপোনাৰ ধৰক সৰু সুৰা নৰ্মেল ঘৰ থাকেই, এসপ্তাহ 10 দিনলৈকে আপুনি তাত ৰাখি পেলাই আপুনি পাছত চৰাব পাৰে। তো চৰাওঁতে আপোনাৰ ঘৰৰ কোনো প্ৰয়োজন নহয়, আপুনি আৰামছে গোটেই দিনটো চৰাব পাৰে। কিন্তু ঘৰটোৰ অতি প্ৰয়োজন আছে। কিন্তু মই আপোনালোকক এটা কথা কৈছোঁ, প্ৰথম এসপ্তাহৰ পৰা 10 দিনলৈকে তো সেইটো আপুনি নৰ্মেল এটা ঘৰতো ৰাখিব পাৰে, যেনেকৈ মই ৰাখিছিলোঁ প্ৰথম অৱস্থাত। সেইটো চাই ল'ব পাৰে, মই দেখাই আছোঁ। মই ভিডিঅ' দিয়া নাই, গতিকে আপোনালোকে গম নাপাব। গতিকে এই খাংটোত মই এসপ্তাহৰ পৰা 10 দিনলৈকে ৰাখিছিলোঁ, কাৰণ 3টা ষ্টেপ আছে। এটা, এইটো 2টা, এইটো 3টা ষ্টেপত মই 50টা পোৱালি আৰামছে ৰাখিব পাৰিছিলোঁ এসপ্তাহৰ পৰা 10 দিনলৈকে। এতিয়া বৰ্তমান খৰি থৈ দিছে বাৰু, কিন্তু আপোনালোকক মই দেখাইহে দিছোঁ। আৰু আগৰ ভিডিঅ' চোৱাসকলে মোৰ জানে, আগতে মোৰ এইটো ঘৰ আছিলে। এতিয়াও বৰ্তমান 2টা হাঁহ আছে ভিতৰত, 2টা হাঁহে আছেগৈ, বাকীখিনি বেচা হ'ল। এই ঘৰটো এতিয়া ভাঙি চিঙি যোৱাৰ কাৰণে মই নেক্সট আজি 6 মাহমানৰ আগত এইটোতে ৰাখিছিলোঁ। গতিকে আপোনালোকে এনেকৈও পাৰে সৰু ঘৰত। আৰু এইখিনিতে কথা এটা কৈ থওঁ, আপোনালোকে অনা দিনাৰ পৰা এসপ্তাহ 10 দিনলৈকে আপুনি ষ্টেটাৰ দানা খুৱাব, যিটো মিহি দানা, আৰু ভিমাৰেল এটা লৈ আহিব। বাছ সিমানখিনিয়ে খুৱাব, বেছি মেডিচিন ইউজ কৰিব নালাগে। আৰু যেতিয়া 10 দিনৰ পিছত আপোনাৰ পোৱালিখিনি ডাঙৰ হ'ব, আৰু মই যিটো আপোনাৰ সেই খাং দেখাইছিলোঁ তেনেকুৱাত আপোনালোকে ৰাখিব নোৱাৰিব, তেতিয়া আপোনালোকে অকণমান কষ্ট কৰি ঘৰটো অকণমান ডাঙৰকৈ বনাই ল'ব। আৰু আপোনালোকে সেইটো এনেকুৱা নহয় যে এবাৰে পুহিলোঁ, এবাৰে সামগ্ৰীখিনি আনিলোঁ, এবাৰে ঘৰটো বনালোঁ। তো তেনেকুৱা হ'লে আপোনালোকৰ অকণ প্ৰব্লেম হ'ব। কিন্তু আপুনি ভাল ফলাফলে পাব যদি আপুনি হাঁহৰ লগত কষ্ট কৰে। গতিকে মোৰ এইটো ডাঙৰ ঘৰটো মই আপোনালোকক দেখাই দিছোঁ, চাই লওক। আৰু এতিয়া মোৰ এইটো ঘৰটো, এই ঘৰটোতে মই আপোনাৰ টিং চিং এতিয়া লগালোঁ, আগতে লগোৱা নাছিলোঁ। এই ঘৰটোতে মই এতিয়া 50টা বা 100টা ধুনীয়াকৈ পুহিব পাৰোঁ। এইটোৱে ঘৰটো, এতিয়া মই ইয়াত ধুনীয়াকৈ ৰাখিব পাৰোঁ বাৰু। এতিয়া আহোঁ আমি ছেকেণ্ড পইণ্টলৈ। ছেকেণ্ড পইণ্টটো হ'ল, সিহঁতি ডাঙৰ হৈ আহিলে, ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতক এতিয়া আপুনি চৰাব লাগিব। তো চৰাবলৈ হ'লেতো আপোনাৰ এতিয়া ধৰক বাৰিষা কালত পানী হ'ব, কিন্তু এনেইতো আপোনাৰ পানী নাপায়। তো আমি 12 মাহ পুহোঁ বুলি ক'লেতো আপোনাৰ পানী দৰকাৰ হ'ব, আৰু সেইটো কাৰণে আপোনাৰ এটা পুখুৰী লাগে বা বিল লাগে, এনেকুৱা লাগে ওচৰত। তো যদিও সেইবিলাক নাথাকে, তেতিয়াহ'লে আপুনি কি কৰিব। কিন্তু মই আজি 6 মাহমানৰ আগত ইয়াত আপোনাৰ ডাঙৰকৈ এটা গাঁত খান্দিছোঁ, যিখিনি আপোনালোকে এতিয়া দ দেখিছে। এয়া এটা স্কোৱাৰ মই এনেকৈ দকৈ খান্দি আপোনাৰ ইয়াত মই তেতিয়া পুহিছিলোঁ, যেতিয়া পানী নাছিলে। আৰু ইয়াততো আপোনাৰ ধৰক যেতিয়া মই গাঁতটো খান্দিছোঁ তেতিয়াতো পানী নাই। গতিকে তেতিয়া মই কি কৰিছিলোঁ আপোনালোকক দেখাই দিছোঁ। এই টিউবৱেলটো আপোনালোকে এতিয়া দেখিব পাৰিছে, টিউবৱেল আৰু মটৰ। যেতিয়া আপোনাৰ লাইন নাথাকে তেতিয়া আপুনি টিউবৱেল দিও পানী দিব পাৰে, আৰু যেতিয়া আপোনাৰ লাইন থাকে আপুনি মটৰ দি আপোনাৰ এই গাঁত খান্দি যিটো থৈছোঁ, এই গাঁত খান্দি থোৱা এইটোত মই পানী দিব পাৰোঁ। আৰু তেনেকৈ পানী দি নেট দি মানে বেৰি দিওঁ। ইয়াত যিখিনি আছে আপোনাৰ যিটো খান্দিব গাঁত, সেই গাঁতটোত আপুনি ধুনীয়াকৈ স্কোৱাৰটো নেট দি বেৰি দিব। আৰু এতিয়া আমি আহোঁ 3 নম্বৰ পইণ্টটোলৈ। 3 নম্বৰ পইণ্টটো হ'ল, আপুনিতো এসপ্তাহ 10 দিনলৈ ধৰক পানী লগাবই নোৱাৰে হাঁহৰ পোৱালিক। আৰু হাঁহৰ পোৱালিক যদি আপুনি পানী লগায়, তো পানী লগালে আপোনাৰ কি হয়, নোমখিনি সৰি যায়, আৰু সৰি পেলাই কিবা এটা বেমাৰ লাগিব। কাৰণ পানীটোত বীজাণু থাকেই, গতিকে সৰু যেতিয়া পোৱালি হৈ থাকে তো বীজাণুটো সোনকালে আকৰ্ষণ কৰে, গতিকে বেমাৰ লাগি মৰি থাকে। আপুনি এসপ্তাহৰ 10 দিনৰ কাৰণে কেতিয়াও পানী নলগাব। তাৰপিছত আপুনি লাহে লাহে চৰাবলৈ অভ্যাস কৰক, আৰু পানীৰে তেওঁলোকক উলিয়াই দিয়ক।
এতিয়া এটা কথা আপোনালোকে যেতিয়া এসপ্তাহ 10 দিনলৈকে পুহি থাকে তেতিয়া আপোনালোকে ঠাণ্ডা ভাৱ কেতিয়াও দিব নালাগে তলত আপোনালোকে ভুচি পাৰি দিয়ক আৰু ওপৰত এটা বাল্ব লগাই দিব যিটো ৰঙা বাল্বটো সেই বাল্বটো এটা লগাই দিব যাতে গৰম ভাৱ অকণ পায় তো সেইখিনি মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ এইবিলাক কিছুমান কথা গতিকে এতিয়াও আপোনালোকক কৈ দিছোঁ আৰু মই এইকেইদিনতে এতিয়া মই আপোনাৰ বেছি মেলি আজৰি হৈছোঁহে হাঁহ কিন্তু এইকেইদিনতে মই আনিম হাঁহৰ পোৱালি আকৌ আনিম তেতিয়া আপোনালোকক মেডিচিনৰ পৰা ধৰি দানাৰ পৰা ধৰি সামগ্ৰীৰ পৰা ধৰি সকলোখিনি কৈ দিম আৰু আপোনালোকে মই আগৰ ভিডিঅ' চালেও সেইখিনি পাব আপোনালোকে চাব পাৰিব আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকক মই দেখাইছোঁহে কিন্তু আপোনালোকে যে এনেকৈ মটৰ বা টিউবৱেল আপোনালোকে বৰিং কৰিব লাগিব সেইটো কোনো কথা নহয় কাৰণ আপুনি যদি ভাবিছে যে মই হাঁহৰ ফাৰ্ম খুলিম বা মই 100তছে ওপৰ পোৱালি 200 300 500 তেতিয়াহ'লে আপোনাৰ খৰচ আছে আৰু আপোনাৰ এনেকৈ জেগাৰ প্ৰয়োজন হ'ব যেনেধৰণে মই এয়া কৰি থৈছোঁ আৰু আপুনি ঘৰ চৰ ডাঙৰকৈ বনাওক টিউবৱেল আৰু এনেকৈ মটৰ চটৰ আনি আপুনি বৰিং কৰক আৰু যিকোনো সামগ্ৰী আনি থওক বা বেগকৈ আপুনি দানা আনি থ'ব পাৰে মেডিচিন আনি থ'ব পাৰে লগতে যদি ভিডিঅ'টো আপোনালোকে ভাল পালে বা আপোনালোকৰ সহায়যোগ্য বুলি ভাবিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ